ৰাজ্যজুৰি আৰম্ভ হ'ল শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা। আঠসত্তৰতম পলাশবাৰী ৰাস মহোৎসৱ 15 নৱেম্বৰ শুকুৰবাৰে ৰাস মহোৎসৱৰ দ্বাৰ মুকলি কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্তই। পলাশবাৰী ৰাস মহোৎসৱৰ শোভাযাত্ৰাত আমি অংশগ্ৰহণ কৰিলোঁ। ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ যি এক আধ্যাত্মিক পৰিৱেশ, এই আধ্যাত্মিক পৰিৱেশৰ মাজত নিজকে ৰজিতা খুৱাই পলাশবাসী ৰাইজে যি শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আয়োজন কৰিছে তাত সকলোকে মই নমন জনাইছোঁ। মই আশা কৰোঁ শ্ৰীকৃষ্ণৰ যি আধ্যাত্মিক চিন্তাধাৰা বাসুদেৱ ধৰ্মৰ লগত ৰজিতা খুৱাই আমাৰ সমাজখন আগবাঢ়ি যাব পাৰিম। তাৰ কাৰণে সকলোৰে প্ৰতি মই সেৱা জনাই আমাৰ বাসুদেৱৰ ধৰ্মৰ ৰাসলীলাৰ যি তাৎপৰ্য গুহাৰ্থ অৱগাহন কৰি সকলোকে জীৱন আগবাঢ়িবলৈ মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। ইয়াৰ পিছতে ভাগৱত প্ৰতিষ্ঠা কৰা হয়। ৰাস মহোৎসৱৰ বন্তি প্ৰজ্বলন কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। ইয়াৰ পিছতে অনুষ্ঠিত হয় উদ্বোধনী সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন। এই অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক সৰ্জুন হানছে, পলাশবাৰী পৌৰসভাৰ পৌৰপতি ৰীনা দাস কলিতা। ঐতিহ্যমণ্ডিত এই পলাশবাৰী ৰাস মহোৎসৱৰ আজি আৰম্ভণি যি কাৰ্যসূচী আছিল তাত আহি উপস্থিত হৈছোঁ আৰু সঁচাকৈ খুব ভাল লাগিছে। কাৰণ পলাশবাৰী ৰাস বুলি ক'লে আচলতে অসমতে নহয় ভাৰতবৰ্ষতো বিখ্যাত আচলতে। গতিকে খুব ভাল লাগিছে আৰু খুব সুন্দৰ তেখেতসকলৰ আয়োজন। আশা কৰিছোঁ যে এই ৰাসৰ ভক্তি ৰসেৰে আনন্দৰে সকলোৱে যাতে জীৱনবোৰ সুন্দৰ কৰি তুলিব পাৰে আৰু প্ৰভু শ্ৰীকৃষ্ণৰ জীৱনৰ গোটেইখিনি মৃন্ময় মূৰ্তিৰে তেখেতসকলে যি ধৰণে সুন্দৰভাৱে উপস্থাপন কৰে আৰু ইয়াত কণ কণ আমাৰ শিশুসকলে তেখেতসকলে কৃষ্ণৰ ভাও লৈছে, ৰাধাৰ ভাও লৈছে আৰু খুব সুন্দৰভাৱে আয়োজন কৰিছে উদ্যোক্তাসকলে। গতিকে আশা কৰিছোঁ এই ৰাসৰ আনন্দৰ মাজত, এই ভক্তিভাৱৰ মাজত, সকলোৰে মাজত মিলা প্ৰীতিৰ এই যি দোল, সেই দোলডাল আৰু বেছি শক্তিশালী হৈ থাকে। আপোনাৰ পদক্ষেপ কেনেকুৱা হ'ব পলাশবাৰী ৰাসখন? মই কৈছোঁ যে এইবাৰ মোৰ প্ৰথম আৰু প্ৰথমতেই তেখেতসকলে যিহেতু নিমন্ত্ৰণ কৰিছে, তেখেতসকলৰ নিমন্ত্ৰণ ৰক্ষা কৰি আহিছোঁ ইয়ালৈ। আৰু যিহেতু এই গোটেইখিনি তেখেতসকল মোৰ গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত, গতিকে আমি সকলোৱে মিলি আগন্তুক দিনতো যাতে এই ৰাসভাগী যাতে খুব সুন্দৰ আটক ধুনীয়াকৈ যাতে পালন কৰিব পাৰোঁ, তাৰ বাবে মোৰ ফালৰ পৰাও সম্পূৰ্ণ সহযোগিতা থাকিব। অসমবাসী ৰাইজক এই ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু কেৱল ইয়াতেই নহয়, আমাৰ মাজুলীৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত 20 তাৰিখে মই নলবাৰীলৈও যাম, গতিকে নিমন্ত্ৰণ জনাইছে। গতিকে সমগ্ৰ অসমতে এতিয়া শ্ৰীকৃষ্ণৰ ভক্তি ৰসেৰে সমগ্ৰ অসমবাসীৰ প্ৰতিগৰাকীৰ মনত এতিয়া ভক্তি আৰু আনন্দৰ ৰস বৈ আছে। গতিকে এই ধাৰা সকলোৰে অন্তৰত বৈ থাকক আৰু গোটেই অসমখন শান্তি সমৃদ্ধিৰে ভৰি পৰক, তাকেই কামনা কৰিছোঁ। ধন্যবাদ। আবিদুৰ ৰহমানৰ ৰিপৰ্ট, দ্য নিউজলেন্স। কুসুম হোটেল বছৰ অবিৰত সেৱা। দ্য নিউজলেন্স, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেন্স।